আসসালামু আলাইকুম বন্ধুসকল, এইজা লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এখন গাড়ী সহ ৰাইচ মিল। যিখন ৰাইচ মিল নেকি আজি আমাৰ ডেলিভাৰী হ'ব, সেই হিচাপত ডেলিভাৰী হোৱাৰ আগতে মই আপোনালোকৰ ওচৰত লাইভ ডেমো ভিডিঅ' দাঙি ধৰিলোঁ। এয়া আমাৰ অলৰেডি মিচিং চলি আছে। এয়া চাওক, এইটো ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰ 8 নম্বৰ হয় আৰু আমাৰ লগতে 20 HP ডিজেল ইঞ্জিন আমি লগাইছোঁ, সেল্ফ ইঞ্জিন, সেল্ফ ষ্টাৰ্ট কৰিছোঁ। এতিয়া চাওক আমাৰ ধান দিয়া হৈছে, কিমান স্পীড চাউল আহে চাওক। ইয়াতকৈ আৰু স্পীড দিব পৰা যাব। ফাৰ্ষ্ট নতুন ইঞ্জিন আমি লডটো স্লাইড কম কৰি দিছোঁ। প্ৰতি ঘণ্টাত 12ৰ পৰা 15-16 নতুন গিলাৰ ক্ষেত্ৰত এনেকুৱা হ'ব। পুৰণা এক্সপিৰিয়েঞ্চ হ'লে মোটামুটি 15ৰ পৰা 18 মনলৈকে ধান বানিব পাৰিব 100%। মই নিজে প্ৰেক্টিকেল কৰি পাইছোঁ আৰু আপোনালোকে ল'লে নিশ্চয় 100% প্ৰেক্টিকেল কৰিব পাৰিব। কিন্তু এইটো অলপ এক্সপিৰিয়েঞ্চ হ'লে ভাল হয়। এই মেচিনখিনি অলপ নতুন, আমি আজি ডেলিভাৰী দিম। সোপা চোপাখিনি লগাই আছোঁ, ক'ত কি হয় প্ৰেক্টিকেল কৰি আছোঁ। অলপ সোপা চোপাখিনি আপোনালোকে সোপাটো গিলা ভালকৈ দিব। গতিকে সোপাগিলা নিদিলে চাইটেদি হয়তো চাউল ওলাই আহিব পাৰে। গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, সোপাগিলা ভালকৈ দিয়াৰ পিছত চেলটো ফ্ৰী কৰি লগাই আপোনালোকে কামখিনি কৰিব। গতিকে মই যিগিলা কাষ্টমাৰক মিচিং দিছোঁ সকলোকে মই এটা ৰিকুৱেষ্ট কৰিছোঁ, সোপাখিনি ভালকৈ দিব আৰু ব্লেডটো ভালকৈ ৰাখিব, চাউলৰ কোৱালিটি ভাল হ'ব। ইয়াত কোনো নখ দিব নালাগে। এইটো মই ফিটিং কৰি আছোঁ। চাওক, ইয়াৰ এটা নট আছে, এডজাষ্ট হোৱা নাই। এইটো এডজাষ্ট হৈছে। চাওক কিমান স্পীড চাউল হৈছে, চাওক কিমান চাফা চাউল হৈছে চাওক। গতিকে এই ধৰণৰ গাড়ী সহ ৰাইচ মিলগিলা যদি আপোনালোকক লাগে, অতি শীঘ্ৰে তলৰ ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰি আপোনালোকে ল'ব পাৰিব। খুব হেভি প্ৰডাকশ্যনৰ খুব সুন্দৰ এখন ৰাইচ মিল হয়, ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰ 8 নম্বৰ। ইয়াৰ ছাৰ্ভিচো ভাল। আজিলৈ মিনিমাম 20-25 পিচ দিয়া হৈছে অসমত, কোনেও বেয়া পোৱা নাই। গতিকে ইয়াৰ ছাৰ্ভিচ ভালে আছে, কিন্তু চলাব জানিব লাগিব আৰু পুৰণা এক্সপিৰিয়েঞ্চ থাকিলে আৰু চবচে বেষ্ট হয়। এই মেচিনখন যাব আমাৰ কাৰ্বি আলং। এক ভাই অৰ্ডাৰ কৰিছে, আহি আছে, পাব আৰু অলৰেডি আহি পাইছে। এয়া তেখেতক মই লাইভ ডেমো ভিডিঅ'টো দেখাই আছোঁ। এয়া চাওক, এইটো ভাই কাৰ্বি আলঙৰ চাউল চাই আছে, আহি পাইছে। আগৰ ভিডিঅ'গুলো আহি পোৱা নাছিল, মই এনেকৈ ভিডিঅ' বনাইছিলোঁ। এতিয়া এইখন মিল ডাইৰেক্ট লাইভ ডেমো কাষ্টমাৰৰ আগত মই দেখাইছোঁ। কাষ্টমাৰে চাই আছে চাউলগিলা কেনেকুৱা চাফা হৈছে, কেনেকুৱা কোৱালিটিৰ চাউল হৈছে। কাষ্টমাৰে নিজে কৈছে নাই ভাল হৈছে, চাউলৰ কোৱালিটি ভাল হৈছে, প্ৰডাকশ্যনো ভাল হৈছে, নিজে ভাল পাই লৈছে। কাষ্টমাৰকো মই ফটোত দেখাইছোঁ। চাওক, আমাৰ এইগিলা 4-5জন মানুহ ভাই আহিছে কাৰ্বি আলঙৰ পৰা। এয়া চাওক, যিটো ভাই গুড়া ধৰিছে বাল্টিত, তেখেতে মেচিনটো লৈছে, কাৰ্বি আলং ঘৰ হয়। সুন্দৰ ছাৰ্ভিচৰ মাল এখন চাওক, চাউলৰ কোৱালিটি চাওক। এই ধৰণৰ গাড়ী সহ ৰাইচ মিলগিলা আপোনালোকে যদি লয়, আপোনালোকে ঘৰে ঘৰে যাই ধান বানি আহিব পাৰিব আৰু বেকাৰ জীৱন চলাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এই চাওক চাউলৰ কোৱালিটি, এইগিলা আলৱা চাউল হয়। ইয়াতে উষ্ণ চাউল দিলে আৰু প্ৰডাকশ্যন বেছি, মিনিমাম 15ৰ পৰা 20 মন প্ৰডাকশ্যন কৰিব পাৰিব। আলৱা চাউল স্লাইড কম হয়, এইটো আলৱা চাউল হয়। এতিয়া চাওক, সিহঁতে ধান লৈ আহিছে লগত। গতিকে এই ধৰণৰ মেচিনগিলা যদি আপোনালোকে অৰ্ডাৰ কৰে, আপোনালোকে লোৱাৰ দিনা ধান লৈ আহিব। ধান লৈ আহি আপোনাৰ নিজৰ হাতেদি আপোনালোকে বানিব, মই মিলাই দিম। বানি আপোনালোকে নিজে চাই লৈ যাব। আৰু আমাৰ গাঁৱৰো মানুহ আহিছে, চাউলগিলা চাইছে, খুব সুন্দৰ। চাওক কিমান স্পীড ডেলিভাৰী আহিছে চাওক। ইয়াতকৈ আৰু স্পীড ডেলিভাৰী কৰিব পৰা যাব। চেলটো স্লাইড পুৰণা হ'ব লাগিব। এয়া চাই লওক, এই ধৰণৰ গাড়ী সহ ৰাইচ মিল আপোনালোকে ঘৰে ঘৰে চাই ধান বানি দি আহিব পাৰিব। আজিকালিতো গমেই পায়, ধান বানা কামটো প্ৰায় মানুহ এলেহুৱা পায়। এয়া চাই লওক, গুড়াগিলা কিমান স্পীড আহিছে চাওক। আৰু ইয়াৰ গুড়া একেবাৰে মিহি পাউডাৰ। আপোনালোকে নিজ চকুৰে চাই চিতি লৈ আপোনালোকে টেষ্টিং কৰি লৈ যাব। আমাৰ মেচিনৰ কোনো কমপ্লেইন নাই, আমাৰ কোনো ডাউট নাই। এয়া চাওক, 3টা বেল লগাইছোঁ সেল্ফ ইঞ্জিনৰ। চাওক কি সুন্দৰভাৱে ঘূৰি আছে। গতিকে মিনিমাম দিনত আপোনালোকে 3000 টকা ইনকাম কৰিব পাৰিব 100%। ঘণ্টাত যদি 15 মন ধানো বানে, 12 মন ধান বানিলেও 3 ঘণ্টাত 3-12 36 মন। মিনিমাম দিনত 8-9 ঘণ্টা বা 6 ঘণ্টা কাম কৰিব পাৰিব। এতিয়া আমাৰ শেষ হ'ল, শেষ হোৱাৰ আগত আমি চাউলখিনি দি দিলোঁ। সুন্দৰ ছাৰ্ভিচ। গতিকে এই ধৰণৰ ৰাইচ মিলগিলা ল'লে আপোনালোকে 100% ইনকাম কৰিব পাৰিব। বহুত ৰাইচ মিলৰ ভিডিঅ' আছে ইউটিউবত, বহুত ভিডিঅ' আছে ইউটিউবত। মোৰ নহয়, বহুতৰে আছে। কিন্তু য'তে মতে মিচিং লৈ আপোনালোকে জীৱনটো বৰবাদ নকৰিব, কাৰণ বহুত পইচাৰ খেলা আছে। গতিকে আমাৰ এইগিলা মিল হয় কমাৰ্চিয়েল, 100% গেৰাণ্টি, 100% ভাল। এইটো আপোনালোকে ইনকাম কৰিব পাৰিব 100%। আপোনালোকে দৰকাৰ পৰে ইণ্ডিয়ান চিৰিজৰ ইউটিউবত চাৰ্চ কৰক, গুগলত চাৰ্চ কৰক। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও কিছুমান ভিডিঅ' মই আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। গতিকে মোৰ চেনেলগিলা যদি ভাল লাগে, আপোনালোকে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু ভৱিষ্যতে যাতে মই যিগিলা ভিডিঅ' দিওঁ, আপোনালোকে বেল নটিফিকেশ্যনটো দবাই ৰাখক, যাতে মই ভিডিঅ'গিলা আপোনালোকৰ ওচৰত দিলে যাতে আপোনালোকৰ মোবাইলত সোনকালে গুচি যায়। আৰু আপোনালোকৰ নিশ্চয় ৰাইচ মিল সম্পৰ্কত তথ্য বহুতো নাজানিব লগা কথা মই ইউটিউবত দি দিওঁ, সেইগিলা চাই আপোনালোকে সুযোগ সুবিধা গ্ৰহণ কৰিব পাৰে। ধন্যবাদ।